কাজিৰঙা বন্যপ্ৰাণীবিলাক কিমান সুৰক্ষিত সেই এক বৃহৎ প্ৰশ্ন। এই কথাটোৰ পৰা কাজিৰঙাখনৰ যে ক্ষতি হ'ব এই কথাটো মুখ্যমন্ত্ৰীজনে জানে নে নাজানে আমি নাজানো। কাজিৰঙা 120 বছৰ হ'ল। এই কাজিৰঙাত এতিয়া 120 বছৰৰ পিছত এতিয়া আকৌ আমি নতুনকৈ কি কাজিৰঙাখন আকৌ নতুনকৈ সজাব লাগিব নেকি? আমি 10 কিলোমিটাৰ পৰা 1 কিলোমিটাৰ হৈ যাব লাগে। এটা আইনী সুৰুঙাৰ সৃষ্টি হ'ব আমাৰ কাজিৰঙাত যে পাহাৰকেইটা খান্দিবৰ কাৰণে। এই যিটো কাৰ্বি পাহাৰ যিটো আছে এই কাৰ্বি পাহাৰটো জীৱ জন্তুৰ এটা আশ্ৰয়স্থল বুলি আমি জানো। মুখ্যমন্ত্ৰীজনৰ চকুটো এই মুহূৰ্তত আছে কাৰ্বি আলঙৰ দক্ষিণ দিশত থকা যিটো আমাৰ কাৰ্বি পাহাৰ, সেই পাহাৰবিলাকত কেনেকৈ খননটো চলাব পাৰি। গেলেকীৰ পৰা পাণবাৰী গোটেই এৰিয়াটোত আপোনাৰ 33.90 কোটি টনৰ ৰেয়াৰ আৰ্থ এলিমেণ্টৰ এটা ভাণ্ডাৰ পোৱা গৈছে। কাৰ্বি আংলং সংৰক্ষণ কৰিলেহে আমাৰ কাজিৰঙাখন বাচি থাকিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিওফালে এতিয়া 10 কিলোমিটাৰৰ ইক'চেনচিটিভ জ'ন, কিন্তু অসম চৰকাৰে ইয়াক 10 কিলোমিটাৰৰ পৰা কমাই 1/3 কিলোমিটাৰ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। প্ৰশ্নটো হ'ল 10 কিলোমিটাৰৰ পৰা যে 1/3 কিলোমিটাৰৰ প্ৰস্তাৱ আগবঢ়াইছে, ইয়াৰ বৈজ্ঞানিক ভিত্তি কি? এই 10 কিলোমিটাৰৰ পৰা 1/3 কিলোমিটাৰৰ যেতিয়া আপোনাৰ ইক'চেনচিটিভ জোনটো ৰিডিউচ কৰি দিয়া যাব, ইয়াৰ পৰা কোনসকল লোকৰ লাভ হ'ব, কাৰ মাটি কাৰ ব্যৱসায়, এই সকলোবোৰ আমি আজি প্ৰশ্ন লৈ আজি উপস্থিত হৈছোহি কাজিৰঙাত। মই বৰ্তমান আছো এগৰাকী জেনজিৰ লগত। তেওঁ কাজিৰঙাৰে বাসিন্দা আৰু ইক'চেনচিটিভ জোনটো 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈ যিটো বা 1/3 কিলোমিটাৰলৈ যিটো চৰকাৰে এটা প্ৰস্তাৱ আগবঢ়াইছে, এই বিষয়ত কি কোৱা? এই বিষয়ত কি হৈছে, এতিয়া আমাৰ ৰাইজ দুভাগ হৈ আছে, যে এভাগে কৈ আছে হ'ব লাগে, এভাগে কৈ আছে হ'ব নালাগে। এতিয়া আমি আছামে বিচাৰোঁ যে হ'ব নালাগে, কিন্তু ESG আমি হোৱাটো নিবিচাৰোঁ। ESG এবাৰ আপোনাৰ 10 কিলোমিটাৰ পৰা 1 কিলোমিটাৰ হৈ যাব লাগে। এটা আইনী সুৰুঙাৰ সৃষ্টি হ'ব আমাৰ কাজিৰঙাত যে পাহাৰকেইটা খান্দিবৰ কাৰণে। এতিয়া সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে পাহাৰকেইটা শিলখনত বন্ধ হৈ আছে, হয়, কিন্তু এবাৰ যদি আপোনাৰ ESG হ্ৰাস কৰি দিয়া হয়, লগে লগে আপোনাৰ এইফালে মাইনিং ষ্টাৰ্ট হৈ যাব। আৰু এতিয়া আমি শুনিবলৈ পোৱাৰ মতে গেলেকীৰ পৰা পাণবাৰী গোটেই এৰিয়াটোত আপোনাৰ 33.90 কোটি টনৰ এটা আপোনাৰ তাত ৰেয়াৰ আৰ্থ এলিমেণ্টৰ এটা ভাণ্ডাৰ পোৱা গৈছে, যিখিনি আপোনাৰ ভাৰতীয় মূল্যত কমেও 14,000 কোটি টকাৰ এটা ডাঙৰ এমাউণ্ট। সেইখিনি ধৰি লওক, সেইখিনিৰ কাৰণেও চৰকাৰে ESG 10 কিলোমিটাৰ পৰা 1 কিলোমিটাৰ কৰিব বিচাৰিছে নেকি? যদিহে এইটো হৈ যায়, তেতিয়া তাত মাইনিংটো ষ্টাৰ্ট কৰিব পাৰিব। আৰু পাণবাৰী অঞ্চলটো গোটেই গছ গছনি সংৰক্ষিত এটা এলেকা হয়, তাতে গোটেই গছ গছনি শেষ হৈ যাব এফালৰ পৰা কাটি পেলাই। লগতে আপোনাৰ যিটো আমাৰ বানপানীৰ সময়ত আমাৰ কাৰ্বি পাহাৰকেইটা হৈছে আমাৰ এটা ছাতিৰ দৰে। যেতিয়া 10 কিলোমিটাৰ পৰা 1 কিলোমিটাৰ কৰি দিয়া হ'ব, যেতিয়া গোটেইখিনি কাটি দিয়া হ'ব, আমাৰ বন্যপ্ৰাণীসমূহ ক'লৈ যাব, ক'ত আশ্ৰয়স্থল বিচাৰি পাব? এটা ডাঙৰ কৰিডৰ আছে আমাৰ ইয়াৰ পৰা নাগালেণ্ডৰ পাহাৰ এৰি আপোনাৰ নাগালেণ্ডৰ পাহাৰ পাইগৈ আমাৰ হাতীখিনি গৈ পেলাই, বা অৰুণাচল, তেনেকৈ মাধ্যম আছে আমাৰ পেহেদি যোৱা। কিন্তু এবাৰ যদি সেইটো কৰি দিয়া হয়, গোটেই এনিমেল কৰিডৰ বন্ধ হৈ যাব। আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ নেশ্যনেল পাৰ্কত কি অৱস্থা হৈ গৈছে। আমাৰ ওচৰত সম্পূৰ্ণ তথ্য এতিয়া আমি মজুত কৰিছোঁ। লাহে লাহে আমি অলপমান ল'ৰা ছোৱালীয়ে মিলি পেলাই অলপ তথ্য মজুত কৰিছোঁ, লিগেল ডকুমেণ্টছ অলপ গোটাইছোঁ। ইয়াৰ ওপৰত আমাৰ কেনেকৈ বৈজ্ঞানিকভাৱে কিদৰে প্ৰভাৱ পৰিব, লগতে আমাৰ ৰাইজৰ মৌলিক অধিকাৰখিনিও যাতে খৰ্ব নহয়, আমি সেইটো চাইছোঁ। আৰু অতি সোনকালে আমি কাজিৰঙাত এবাক নাগৰিক সভা দিয়াৰ আলোচনা কৰিছোঁ। এনেকৈ আপোনাৰ কিছুমানে ধৰি লওক উলংঘ হৈ পেলাই আপোনাৰ আন্দোলন কৰি আছে, কিন্তু তেওঁলোকে একো বুজি পোৱা নাই, তেওঁলোকে আমাক ৰিপ্ৰেজেণ্ট নকৰে, তেওঁলোকে বুজি পোৱা নাই যে আচলতে কি হ'বলৈ গৈ আছে। বা এছাম ভূ মাফিয়া আছে, যিসকলে এইখিনি প্ৰটেষ্ট কৰি আছে, আৰু তেওঁলোকৰ ধৰি লওক এতিয়াতো কিছুমানৰ নামো ওলাইছে ভূ মাফিয়াৰ। তেওঁলোকে এতিয়া প্ৰশ্ন কৰিছিলে যে আমি ক'ত মাফিয়া কৰি আছোঁ বা কি প্ৰমাণ আছে, কিন্তু প্ৰমাণ আছে এতিয়া তেওঁলোকৰ, যে তেওঁলোকে সঁচাকৈ কৰি আছে। সেইকাৰণে তেওঁলোকে ইমান প্ৰটেষ্ট কৰি আছে। তেওঁলোকৰ ধৰি লওক প্ৰচেষ্টাতে ইয়াত আন্দোলনবোৰ হৈ আছে আমাৰ কাজিৰঙাত। আৰু বাকী বাহিৰৰ মানুহে ভাবিছে কি আমিহে কৰি আছোঁ বুলি, কিন্তু কাজিৰঙাবাসী ৰাইজে এইটো কাৰণে নিউট্ৰেল হৈ আছে, কাৰণ আমাৰ অধিকাৰ কিছুমান মৌলিক অধিকাৰ খৰ্ব হৈ আছে। যেতিয়া আমি এখন সভা আয়োজন কৰিম, সকলোৱে আলোচনা কৰিম, আলোচনাৰ মাধ্যমেৰে আমি সকলো বস্তুবোৰ চালি জাৰি চাই পেলাই ইয়াত মতামত নিজৰ দিম। কিন্তু ESG আমি বিচাৰোঁ যে 10 কিলোমিটাৰে বাহাল ৰাখক। আমি ইয়াত দেখিছিলোঁ যে কাজিৰঙাৰ যিহেতু বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ইয়াত সকলো ধৰণৰ পৰ্যটক কাজিৰঙালৈ আহে। গতিকে এই কাজিৰঙাখনৰ যেতিয়া বানপানী হয়, এই বানপানীৰ সময়টোত আমাৰ সকলো প্ৰায়
বহুতখিনি জীৱ জন্তু গৈ পেলাই আমাৰ সেই দক্ষিণ দিশত থকা কাৰ্বি পাহাৰটোলৈকে গুচি যায় আৰু দক্ষিণ দিশত কাৰ্বি পাহাৰটোত তেওঁলোকে মুক্ত মনেৰে বিচৰণ কৰে আৰু সেই ঠাইবিলাকে হ'ল তেওঁলোকৰ আচলতে খুব পৰিচিত ঠাই যিহেতু তেওঁলোক প্ৰত্যেক বছৰে সেই ঠাইৰ পৰা অহা যোৱা কৰি থাকে সেই ঠাইৰ পৰা আৰু বানপানী শুকোৱাৰ পিছত তাৰ পৰা তেওঁলোকে আকৌ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগলৈ তেওঁলোক সোমাই যায় গতিকে এইবিলাক আছিলে আমাৰ কিছুমান কৰিডৰো আছে তাতে আমাৰ কাঞ্চনজুৰিৰ পৰা ধৰি পেলাই যদি আমাৰ একেবাৰে পাণবাৰীলৈকে চাই তাত বিভিন্ন ধৰণৰ কেইবাটাও 9টামান আচলতে 8টা-9টামান Animal corridor. এনিমেল কৰিডৰো আছে গতিকে এইখিনিত যদি আমি যদি ক'ব বিচাৰোঁ তেতিয়াহ'লে এই দক্ষিণ দিশত থকা যে কাৰ্বি পাহাৰটো এইটো যদি 10 কিলোমিটাৰ কমাই দিবলৈ হয় ইক' চেঞ্চিটিভ জ'নৰ যদি আচলতে পৰিসৰটো কমি যায় তেতিয়াহ'লে আমাৰ সন্দেহ হৈ আছে যে এই পাহাৰকেইটা নাথাকে এই পাহাৰকেইটা আচলতে মাইনিং চলিব ইয়াত তাৰ পৰা পাথৰ উলিওৱা হ'ব তাৰ পৰা মাটি খন্দা হ'ব তাত কেঁচাৰ মেচিন আকৌ নতুনকৈ আৰম্ভ হ'ব যিবিলাক সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত বন্ধ হৈ আছিলে গতিকে এইবিলাক সন্দেহৰ কাৰণে আমাৰ কাজিৰঙাত আমি উন্নয়নৰ বিৰোধিতা কৰা নাই এই কথাটোৰ পৰা কিন্তু এটা কথা ক'ব খুজিছোঁ যে কাজিৰঙাখনো যিহেতু আমি বচাই ৰাখিব লাগিব সকলোৱে এইটো সকলোৰে আমাৰ দায়িত্ব গতিকে কাজিৰঙাৰ জীৱকুলক বচাই ৰখাৰ স্বাৰ্থত এই কামখিনি হ'ব বুলি আমাৰ মনত এতিয়া সন্দেহ হৈ আছে কিন্তু তাৰ পৰা আমি দেখিছোঁ যে যি সময়ত আচলতে তাত মাইনিঙৰ কামবিলাক চলি আছিলে সেই সময়ত আমাৰ তাৰ পৰা যিবিলাক নদী মানে বৈ আহে বা জুৰিবিলাক বৈ আহিছিলে সেই তাৰ পানীবিলাকে আমাৰ দক্ষিণ দিশত থকা পথাৰবিলাকো কিছুমান মানে অসুবিধাৰ সৃষ্টি কৰিছিলে তাত খেতি বাতি কৰিবৰ কাৰণে যে মাইনিঙৰ ৰঙা পানী আহে আপোনাৰ তাত পলসে ধেৰ আহি পেলাই পথাৰবিলাকো পুতি দিছিলে এনেকুৱাও হৈছিলে বন্ধ হোৱাৰ পৰা এতিয়া মানুহে তাত খেতি কৰিব পৰা হৈছে অন্ততঃ আমি এতিয়া এইটো কথা ক'ব খুজিছোঁ যে মুখ্যমন্ত্ৰীজনে কৈ থকা কথাৰ পৰা আমি আৰু এটা কথা পতিয়ন যাব খুজিছোঁ যে মুখ্যমন্ত্ৰীজনৰ চকুটো এই মুহূৰ্তত আছে কাৰ্বি আলঙৰ দক্ষিণ দিশত থকা যিটো আমাৰ কাৰ্বি পাহাৰ সেই পাহাৰবিলাকত কেনেকৈ খননটো চলাব পাৰি এই কথাটোৰ পৰা কাজিৰঙাখনৰ যে ক্ষতি হ'ব এই কথাটো মুখ্যমন্ত্ৰীজনে জানে নে নাজানে আমি নাজানো কিন্তু 10 কিলোমিটাৰ যেতিয়া ব্যাসাৰ্ধত কাজিৰঙাৰ ৰাষ্ট্ৰীয় মানে ইক' চেঞ্চিটিভ জ'নটো আছিলে তাত পাহাৰ খনাটো বন্ধ হৈ আছিল সুপ্ৰিম কোৰ্টে তাত বন্ধ কৰি থৈছিলে গতিকে এইটো 1 কিলোমিটাৰ কৰি 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰি তেওঁলোকে দক্ষিণৰ কাৰ্বি পাহাৰকেইটা সম্পূৰ্ণৰূপে শেষ কৰিব খুজিছে গতিকে এই কথাত আমাৰ বিৰোধিতা আছে কাজিৰঙাবাসী আমি বিভিন্ন মানুহৰ লগত এতিয়া কথা পাতিছোঁ সেই সকলো মানুহৰ বিৰোধিতা আছে গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী উত্থাপন কৰিছোঁ যে এই কাৰ্য আপুনি অসমৰ সকলো মানুহৰ লগত আলোচনা কৰি ল'ব লাগিব আপুনি নিজাববীয়াকৈ সিদ্ধান্ত ল'লে নহ'ব ইয়াত বৈজ্ঞানিক ভিত্তিক অধ্যয়ন হ'ব লাগিব তথ্য অধ্যয়ন হ'ব লাগিব আৰু যিবিলাক এনিমেল কৰিডৰত আপোনালোকে হোটেল আৰু ৰিজৰ্ট গঢ়ি থৈছে সেইবিলাক আপোনালোকে ভঙাৰ ব্যৱস্থা কৰি ল'ব লাগিব সুপ্ৰিম কোৰ্টে কৈছে যে ইক' চেঞ্চিটিভ জ'নটো 1 পৰা 3 কিলোমিটাৰ হ'ব লাগে 10 কিলোমিটাৰ নহ'লে সেইটোৱে বাৰে বাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে এইটো বিষয়ত কি কয় মই চাওক কাজিৰঙাখন সৰু এখন অভয়াৰণ্য নহয় কাজিৰঙাখন বহুত ডাঙৰ আমি দেখিছিলোঁ যে কৰ্ণাটকাত কোনোবা এখন অভয়াৰণ্যৰ কথা মই নামটো এই মুহূৰ্তত পাহৰিছোঁ সেই অভয়াৰণ্যখনত 4.5 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'ন আছিলে সেইটো হ্ৰাস কৰি পেলাই তেওঁলোকে চৰকাৰে ক'লে যে এইটো 1 কিলোমিটাৰ কৰিব লাগে আৰু 1 কিলোমিটাৰ কৰি দিলে তাৰপিছত 1 কিলোমিটাৰ কোৰ্টে অৰ্ডাৰ দিলে যে 1 কিলোমিটাৰ হ'ল 1 কিলোমিটাৰ হোৱাৰ পিছত তাত যিবিলাক ডেভেলপমেণ্ট হ'ল তাৰ পৰা এতিয়া তাত মানে জীৱ জন্তু থকা পৰিৱেশটো বোলে নাই এই কথাবিলাকো অধ্যয়ন কৰি দিব লাগিব কাজিৰঙাখন এনেকুৱা নহয় যে গোটেই অসমখনক কাজিৰঙাৰ কাৰণে গোটেই পৃথিৱীয়ে চিনি পায় সেই কথাটো আমি সদায় মনত ৰাখিব লাগিব আৰু কাজিৰঙাৰ কাৰণে আমি অন্ততঃ আমাৰ নিজৰ ঘৰৰ ধানকেইডাল খুৱাই কলজোপা খুৱাই বাঁহকেইডাল খুৱাই আমি হাতী পুহি ৰাখিছোঁ ঘৰৰ গোহালিত গৰু খুৱাই পেলাই বাঘ পুহি ৰাখিছোঁ এই কথাবিলাক অন্ততে আমাৰ কাজিৰঙা মানুহৰ মান অভিমান স্বাভিমানৰ কথা এইবিলাকৰ কথাও চৰকাৰখনে গুৰুত্ব দিব লাগিব কাজিৰঙাখন বচাব লাগিব ইমান ছেক্ৰিফাইচ কৰাৰ পাছতো মুখ্যমন্ত্ৰীজনে এনেকৈ কৈ দিলে নহ'ব যে কাজিৰঙাত দক্ষিণ পাৰত কাৰ্বি পাহাৰকেইটা খান্দি যদি কাজিৰঙা ৰক্ষা কৰিম বুলি ভাবিছে এইটো মূৰ্খ স্বৰ্গত বাস কৰাৰ নিচিনা কথা মই বৰ্তমান আছো নৰ্দাৰ্ণ কাৰ্বি পাহাৰত কহৰাৰ নিচেই কাষতে বগৰীজুৰি সমীপতে মাণ্ডু ৰিজৰ্টৰ জাষ্ট সন্মুখৰ ভাগত এনেধৰণৰ খনন কাৰ্য চলি আছে আৰু এই খনন কাৰ্য ক'ত চলি আছে 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'নৰ ভিতৰত নৰ্দাৰ্ণ কাৰ্বি পাহাৰত মই বৰ্তমান য'ত আছো এয়া হ'ল নৰ্দাৰ্ণ কাৰ্বি পাহাৰ সোঁহাতে এখন বাগান আছে প্ৰশ্নটো হ'ল এইটো যে 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'ন থকাৰ পাছতো যদি এনেধৰণৰ খনন কাৰ্য নৰ্দাৰ্ণ কাৰ্বি পাহাৰত চলি আছে তেতিয়াহ'লে এই 1 কিলোমিটাৰলৈ যদি বা 3 কিলোমিটাৰলৈ ৰিডিউচ কৰি দিয়া যায় এই পাহাৰসমূহ এই ইক' চেঞ্চিটিভ জ'নত নপৰিব তাৰ ফলত কি হ'ব ধ্বংস কাৰ্য
বৃদ্ধি পাব আৰু এই পাহাৰসমূহ এটা কাজিৰঙাখনৰ কাৰণে এটা বিগাৰ ৰোল প্লে কৰে কিয় কাৰণ যেতিয়া বানপানী হয় তেতিয়া জীৱ জন্তুসমূহ বসবাস কৰিবৰ কাৰণে এই পাহাৰসমূহত আহে নৰ্দাৰ্ণ কাৰ্বি পাহাৰটোতে আহে আৰু এই নৰ্দাৰ্ণ কাৰ্বি পাহাৰ জীয়াই থাকিলেহে কাজিৰঙাৰ ভৱিষ্যত ভাল প্ৰথম কথাটো হৈছে কাজিৰঙাত ইক' চেঞ্চিটিভ জ'ন এতিয়ালৈকে নটিফাই হোৱা নাই ফাৰ্ষ্ট অফ অল 2 নম্বৰতে সুপ্ৰিম কোৰ্টে আপুনি যদি 22 চনৰ জাজমেণ্ট চাই 23 চনৰ জাজমেণ্ট চাই আপুনি যদি 24 চনৰ জাজমেণ্ট যায় 25 চনৰ জাজমেণ্ট চাই তাত এই 4টা জাজমেণ্টত আপোনালোকে দেখিব আমাৰ ওচৰত আছে ডকুমেণ্টছ আপুনি চাব পাৰে সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টটো যে তাত কি কোৱা হৈছে এটা মডিফিকেশ্যন আহিছে যে শেষত গৈ যিটো হ'ল তাত কৈছে যে ষ্টেক হোল্ডাৰে কৰিব লাগে আৰু মিনিমাম 1 কিলোমিটাৰ মেক্সিমাম 3 কিলোমিটাৰ আৰু যদি গভৰ্ণমেণ্টে সেইটো প্ৰপ'জেল নবনায় তেতিয়া বাই ডিফল্ট এইটো 10 কিলোমিটাৰ বুলি ধৰা যাব বুলি সুপ্ৰিম কোৰ্টৰ এটা গাইডলাইনত আছে অ'কে এতিয়া যিটো অসম চৰকাৰে প্ৰস্তাৱ দিছে এই প্ৰস্তাৱটো হৈছে যে এই যিটো আপোনাৰ সুপ্ৰিম কোৰ্টৰ জাজমেণ্টৰ ভিত্তিতে তেওঁলোকে কৈ আছে যে 1 কিলোমিটাৰ বা 3 কিলোমিটাৰ হ'ব লাগে এইটো হ'লে কাজিৰঙাখনৰ কাৰণে কি থ্ৰেট পাৰচেপশ্যন প্ৰথম কথা হৈছে আৰু আপোনালোকৰ নিচিনা স্থানীয় বাসিন্দাসকলৰ কি লাভ হ'ব প্ৰথম কথা হৈছে ইয়াত লাভ লোকচানৰ কথাই নাই আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আজি যে এইটো মানে এটা পৃথিৱী বিখ্যাত এটা কনজাৰ্ভেশ্যন মানে এটা আপোনাৰ এক্সাম্পল এটা ঐতিহাসিক আৰু এইটো গোটেই সৰ্বজন বিদিত যে কাজিৰঙাৰ আজি এইটো গল্ডেন মানে এটা হেৰি ইয়াৰ কনজাৰ্ভেশ্যনটো আৰু ইয়াৰ দাঁতি কাষৰীয়া ৰাইজে ইয়াৰ নেশ্যনেল পাৰ্কৰ লগত বা জীৱ জন্তুৰ লগত সহাৱস্থান কৰিছে কোএক্সিষ্ট কৰিছে কোএক্সিষ্ট কৰি তেওঁলোকে আজি ইয়াত তেওঁলোকৰ লগত এটা বসবাস কৰি আছে আৰু সেই বসবাসত কেতিয়াও সংঘাত ইয়াত নাই ইয়াত কোনোবাই যদি কৈছে মই নাজানো চোৰাং চিকাৰী হ'ব পাৰে গড় চোৰাং চিকাৰ হ'ব পাৰে তাৰ বাহিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত ইয়াৰ দাঁতি কাষৰ ৰাইজ কেতিয়াও থ্ৰেট নাছিল আৰু কেতিয়াও থ্ৰেট নহ'ব কিহৰ কাৰণে যে এই ৰাষ্ট্ৰীয় উদ্যানখনেই কাজিৰঙাৰ আপোনাৰ আমাৰ যিটো লাইফ লাইন বুলি আমি যিটো ক'ব খোজোঁ আমাৰ লাইফ লাইন বুলি আমি ভাবোঁ আজি যদি আপোনালোকে চাই ফৰেষ্ট ডিপাৰ্টমেণ্টে কিছুমান মানে আনঅথৰাইজ বা আপোনাৰ তেওঁলোকৰ কোনো ৰিটেন ল নাই কোনো তেনেকুৱা হেৰি নাই তেওঁলোকে আজি আমাৰ পুখুৰী এটা খান্দিবৰ কাৰণে তেওঁলোকে বাধা প্ৰদান কৰে কিবা ৰিটাৰ্ণ আছে নেকি একো ৰিটেন নাই আমাৰ ৰিজৰ্ট কেনেকে হ'ল এৰেষ্ট কৰি দিয়ে ইমান গাড়ী আপুনি ইয়াত যদি আপুনি চাই মই কৈছো স্থানীয় বাসিন্দাই যদি পুখুৰী এটা খান্দিব নোৱাৰে তেতিয়াহ'লে ৰিজৰ্ট হোপা কেনেকে হ'ল জিৰ' আপোনাৰ ইক' চেঞ্চিটিভ জ'ন 0 বৰগছ আছে ৰয়েলটি কাছা আছে আৰু বিভিন্ন ধৰণৰ আপোনাৰ ৰিজৰ্ট দেখা গৈছে হোম ষ্টেজ দেখা গৈছে যদি ফৰেষ্ট ডিপাৰ্টমেণ্টে সাধাৰণ জনতাক এৰেষ্ট কৰি দিয়ে তেতিয়াহ'লে এই ৰিজৰ্টসমূহ কেনেকে হ'ল সেইটোতো কুৱেশ্যন মই নিজে ভুক্তভোগী মই ঘৰলৈ যেতিয়া মাটি আনিছিলোঁ মোৰ ঘৰটো ইয়াত মাটি ভৰাইছিলোঁ তেতিয়াও মোৰ গাড়ী দুখন ধৰিছে ফৰেষ্টে খান্দিব দিয়া নাই তেওঁ কোনো ল নাই আপুনি যদি ডি এফ অ'ক এতিয়াও আপোনালোকে অনলাইন যদি আমাক কথা পতাই আমি কৈ দিব পাৰোঁ যে আপোনালোকে এনেকুৱা কিয় ল উলিয়াই থাকে তেওঁলোকে পাহাৰটো খান্দিব নালাগে আমি এইটো মানি লৈছোঁ পাহাৰ নাখান্দো কাৰণ সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট আছে কিন্তু তেতিয়াতো খনন হৈ আছে চাওক এইটো অথৰাইজ বা কোনোবা লাইচেঞ্চ দিয়া নাই কোনো পাৰ্মিশ্যন দিয়া নাই কোনোবাই চুৰ কৰি খান্দিছে এইটো চুৰ কৰি খন্দাটো আপোনাৰ লিগেলাইজ কৰি কথাটো ধৰিব নোৱাৰে 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'ন যেতি হয় তেতিয়াহ'লে যিটো কাৰ্বি হিলছ আছে সেইটো আপোনাৰ ইয়াতে যিখিনি লোকৰ লগত আমি কথা পাতি গম পালো যে যেতিয়া বানপানী হয় এই বন্যপ্ৰাণীবিলাক গৈ পেলাই কাৰ্বি হিলছৰ সেই পাহাৰবিলাকত বসবাস কৰে এটা কথা আপুনি সঁচা মিছা যিয়ে নকওক ইয়াৰ যিটো লেণ্ডস্কেপ এইটো ভগৱানৰ সৃষ্টি ইয়াৰ যিটো লেণ্ডস্কেপ কাজিৰঙাৰ এইটো গুড কনজাৰ্ভেশ্যনৰ এটা অন্যতম কাৰণ হৈছে ইয়াৰ ওচৰতে থকা হাই হিল মানে যিটো আপোনাৰ পাহাৰটো মই সেই বুলিয়ে নকওঁ আপুনি পাহাৰ পাহাৰটো ইয়াত থকাৰ কাৰণে ঠিক আছে ইয়াত আমাৰ ওচৰতে কাৰ্বি আংলং আছে ইয়াত কাজিৰঙাৰ এই যিটো লেণ্ডস্কেপ এইটো ভগৱানৰ সৃষ্টি বানপানী হয় আপুনি যদি ইভিন চাই হিষ্ট্ৰী যদি আপোনালোকে চাই হিষ্ট্ৰী যদি ষ্টাডি কৰে তেতিয়াহ'লে ব্ৰহ্মপুত্ৰখন এটা সময়ত ক'ত আছিল আৰু বৰ্তমান ক'ত আছে ব্ৰহ্মপুত্ৰ আহি আছে এটা সময়ত আমাৰ লোককথাত বা আমাৰ ইয়াৰ যিসকল মৰি গ'ল এতিয়া তেওঁলোকৰ মুখতো আমি শুনিছোঁ যে এসময়ত নদীখন এইফালে আছিলে
পাহাৰৰ কাষত আছিলে আৰু এইটো এদিন আহিব শ বছৰৰ পিছত আকৌ এদিন এই নদীখন এইফালে আহিব আৰু আমি অনুভৱ কৰোঁ যে ইয়াৰ খহনীয়া আহিছে, ব্ৰহ্মপুত্ৰখন লাহে লাহে এইফালে আহি আছে। গতিকে ইয়াত এই যিটো কাৰ্বি পাহাৰ যিটো আছে, এই কাৰ্বি পাহাৰটো জীৱ জন্তুৰ এটা আশ্ৰয়স্থল বুলি আমি জানো। এই যিটো খনন কাৰ্য বৰ্তমান ইকো চেনচিটিভ জোনত সুপ্ৰিম কোৰ্টৰ মতে মাইনিং এক্টিভিটিজ বেণ্ড আছে, এতিয়া তৎসত্ত্বেও এতিয়া কিন্তু আপোনাক মই মাইনিং ক'ম, এক্টিভিটি হৈ আছে, তাত কি কয়? এতিয়া আপোনাক মই এটা অসম কথা ক'ব চৰকাৰে লাগিব, দেখিছে নাই? এটা কথা আপোনাক ক'ব লাগিব, এই যি মাইনিং আপুনি অফিচিয়েলি আপুনি ভালকৈ ডিটেক্ট কৰিছে নাই যে এইবিলাক অফিচিয়েলি বা গভৰ্ণমেণ্ট লেভেলত এইবিলাকৰ পাৰ্মিশ্যন আছে নে এইবিলাক কোনো মানুহৰ তেওঁলোকৰ মানুহে নিজাকে কৰি লৈছে? এইটো এইটো মানে মোৰ প্ৰশ্নটো এইটো লিগেল নহয়, এইটো লিগেল নহয়। যিহেতু আপোনাৰ ফেচবুকত কিবা এটা লিখিলে যদি এৰেষ্ট কৰিব পৰা যায়, তেতিয়াহ'লে এই যিখিনি মাইনিং এক্টিভিটি আনঅথৰাইজড মাইনিং মই এতিয়াও আপোনাক কৈছো কাজিৰঙাত কোনো মাইনিং অথৰাইজ মাইনিং নাই হোৱা। আৰু কাজিৰঙা 120 বছৰ হ'ল, এই কাজিৰঙাত এতিয়া 120 বছৰৰ পিছত এতিয়া আকৌ আমি নতুনকৈ কি কাজিৰঙাখন আকৌ নতুনকৈ সজাব লাগিব নেকি আমি? যে ইয়াত জীৱ জন্তুৰ কমি হৈছে নে ক'ৰবাত জীৱ জন্তুৰ অসুবিধা হৈছে, ক'ত কি হৈছে? অন্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে অন্য ৰাষ্ট্ৰীয় উদ্যানবিলাকত যিমান সংঘাত জীৱ জন্তুৰ লগত, কাজিৰঙাৰ কিন্তু সিমান সংঘাত আমাৰ কাজিৰঙাবাসীয়ে পোৱা নাই। ইকো চেনচিটিভ জোনটো 10 কিলোমিটাৰ বা 1 বা 3 কিলোমিটাৰ হ'লে কোনসকল লোক ইয়াত লাভান্বিত হ'ব? শুনক, যদি আমাৰ কাজিৰঙাখন অকলে কাজিৰঙাখন নহয়, কাজিৰঙাৰ আশে পাশে কাৰ্বি আংলং আছে, ডিষ্ট্ৰিক্ট আছে। কাৰ্বি আংলং ডিষ্ট্ৰিক্টত গোটেইখিনি পাহাৰীয়া এলেকা, আৰু যেতিয়া কাজিৰঙাৰ জীৱ জন্তুবিলাকৰ যেতিয়া বানপানী হয় বা তেওঁলোকৰ যিটো বাফাৰ জোন বুলি কয়, সেই জোনটোৱে হৈছে আমাৰ কাৰ্বি আংলং দক্ষিণ পাৰত। গতিকে কাৰ্বি আংলংখন আমাৰ কি হ'ব, এটা কাজিৰঙাৰ কাৰণে সংবেদনশীল এলেকা বুলি আপুনি ভাবি ল'ব পাৰে, যদি আপুনি কাজিৰঙা ৰক্ষাৰ কথা চিন্তা কৰে। আমি কাৰ্বি আংলং আমি সংৰক্ষণ কৰিব লাগিব। কাৰ্বি আংলং সংৰক্ষণ কৰিলেহে আমাৰ কাজিৰঙাখন বাচি থাকিব। আৰু কাৰ্বি আংলঙত যদি আমি সংৰক্ষণ কৰিব নোৱাৰোঁ, তেতিয়া কি হ'ব, কাৰ্বি আংলঙৰ পৰা আমাৰ কাজিৰঙাৰ এটা ডাঙৰ অপকাৰ হ'ব, যেনেকৈ আপোনাৰ এতিয়া নেপালী খুটি যিটো অৱস্থা, সেই অৱস্থালৈ পৰিণত হ'ব। গতিকে মানুহে আজি এতিয়া থিতাতে আপোনাৰ মানুহে যদি চিন্তা কৰে, এতিয়া বৰ্তমানৰ কথা চিন্তা কৰে বা খুব দীৰ্ঘম্যাদী চিন্তা নকৰি পেলাই বোলে 10 বছৰৰ কথা যদি চিন্তা কৰে, তেতিয়া কাৰ্বি আংলং ধ্বংস কৰক তেওঁলোকে। কিন্তু যদি কাজিৰঙাখনৰ কথা ভৱিষ্যতে 100 বছৰৰ কথা যদি কাজিৰঙা আয়োগৰ কথা চিন্তা কৰে, তেতিয়া কিন্তু কাৰ্বি আংলং আমি বচাই ৰাখিব লাগিব। এতিয়া যিটো চৰকাৰে আৰু এটা এই যিটো সিদ্ধান্তৰ কথা কৈ আছে 1 পৰা 3 কিলোমিটাৰ, এতিয়া যদিও আমি কোনো এখন নটিফিকেশ্যন পোৱা নাই যে 10 কিলোমিটাৰ আছে, কিন্তু কাজিৰঙাৰ যিসকল স্থানীয় বাসিন্দা তেওঁলোকে এই 10 কিলোমিটাৰটো তেওঁলোকে মানি চলিছে, ৰাইট? মইতো ভুল নহয়? এতিয়া যিটো 1 কিলোমিটাৰৰ কথা কৈছে, 1 কিলোমিটাৰলৈ তেওঁলোকে যিটো কমাই আনিব বুলি কৈছে, আৰু আপুনি কৈছে যে তাতে কাৰ্বি আংলঙৰ পাহাৰখন 1 কিলোমিটাৰৰ পৰা বঞ্চিত হ'ব আৰু যিটো আমাৰ কাজিৰঙাখনক এফেক্ট কৰিব। প্ৰশ্নটো হ'ল এইটো যে বন্যপ্ৰাণী বিলাক যেতিয়া আপোনাৰ বাৰিষা সময়ত যেতিয়া কাজিৰঙা ফ্লাডত ডুবি যায়, তেতিয়া এই 1 কিলোমিটাৰটোৱে চাফিচিয়েণ্ট নেকি? আপুনি এজন এক্স ফৰেষ্ট অফিচাৰ। হ'বই নোৱাৰে। 1 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত যিটো এলেকা পৰে, সেই এলেকাটোৱে হৈছে আপোনাৰ আমাৰ গাঁৱৰ ৰাইজৰ বাসিন্দা, যিসকলে জীৱ জন্তুৰ লগত সহবাস কৰি থাকে, আৰু তাত ফ্লাড এফেক্টেড এৰিয়া। তাত জীৱ জন্তু থকাৰ বানপানীৰ সময়ত পৰিৱেশেই নাথাকে, আৰু সেইকাৰণে জীৱ জন্তুবিলাকে কৰিডৰেদি গৈ পেলাই কি কৰে, কাৰ্বি পাহাৰত তেওঁলোকে আশ্ৰয় লয়। গতিকে এইটো আপোনাৰ 1 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত যিখিনি আছে, সেইটো জীৱ জন্তুৰ কাৰণে উপযোগ স্থান নহয়, যিটো বানপানীৰ সময়ত তেওঁলোকে য'ত কাৰ্বি আংলং যিদৰে তেওঁলোকে হাইলেণ্ড হিচাপে, নেচাৰেল হাইলেণ্ড হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে, সেই পৰিৱেশ আমাৰ সেই 1 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত নাই। তো আপুনি সেইটো কাৰণে 10 কিলোমিটাৰটো আমি ধৰি লোৱা হৈছিলে, সেইটো কাৰণে তেনেকৈ মানি লৈছিলে। আৰু 10 কিলোমিটাৰ মানে কি হৈছে, আপোনাৰ ডিক্লেৰেশ্যন হোৱা নাই, কিন্তু কথা হৈ গ'ল কি, আমি অলৰেডি কি কৰিছোঁ, সেই 10 কিলোমিটাৰক আমি হেৰি কৰি লৈছোঁ। তাৰমানে আমি ভাবি লৈছোঁ যে 10 কিলোমিটাৰ এৰিয়াটো আমাৰ এটা মানে সংবেদনশীল এলেকা। এই সংবেদনশীল এলেকাৰ ভিতৰতে আমাৰ এইডোখৰ আমি হেৰি কৰি ৰাখিব লাগিব, সংৰক্ষিত কৰি ৰাখিব লাগিব, এই ভাবি পেলাই মানে কি কৰা হৈছিলে, আমাৰ মানুহে একচেপ্ট কৰি লৈছিল। আৰু 1 কিলোমিটাৰ কৰি পেলাই আমাৰ সাধাৰণ শ্ৰেণীক আপোনাৰ উন্নয়নৰ লোভ দেখাই পেলাই এইবিলাক 1 কিলোমিটাৰ কৰিলে আমি কেতিয়াও আমাৰ স্থানীয় বাসিন্দাসকলে মানি নলয়। আৰু উন্নয়নৰ নামত কি কৰি আছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন, কাজিৰঙাত আশে পাশে থকা জনবসতি লোকসকলে, স্থানীয় লোকসকলে কি কৰিছে, কাজিৰঙাক 120 বছৰ সংৰক্ষণ কৰি ৰাখি কাজিৰঙাক মানাসৰ দৰে অৱস্থা হ'বলৈ নিদি
120 বছৰ অতিক্ৰম কৰিলে আৰু সেই কাজিৰঙাক লৈ পেলাই এইটো কাৰণে কৰি আছে কাজিৰঙা হ'ল কাজিৰঙাবাসীৰ এটা মুকুট উন্নয়নৰ নামত কাজিৰঙা স্থানীয়ভাৱে যিসকল এতিয়া জীপ চাফাৰী ল'ৰাবিলাক নিজৰ নিজাববীয়াকৈ জিপচি এখন লৈ পেলাই কি কৰিছে তেওঁলোকৰ নিজৰ পৰিয়ালটো পোহপাল দি আছে গতিকে তেনেকুৱা ধৰণৰ চৰকাৰৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ উন্নয়ন কৰিছে আমাৰ স্থানীয় লোকৰ কাৰণে কাজিৰঙাৰ আশে পাশে থকা যিসকলে ত্যাগ কৰিছে আজি এতিয়া 6টা-7টা এডিশ্যন আপোনাৰ যিকেইটা এডিশ্যন আমাৰ স্থানীয় বাসিন্দাসকলৰ ম্যাদী পত্ৰৰ মাটি হয় সেইবিলাক আমাৰ কাজিৰঙাৰ বাবে এৰি দিছে মানুহে তো কাজিৰঙাক আমাৰ চৰকাৰে কি দিছে কাজিৰঙাক আপোনালোকে ইয়াতে যদি 5 তাৰকা হোটেল বনাবলৈ ইচ্ছা আছে তাৰ বৰঞ্চ আপোনালোকে তাৰ আধা টকা আপোনালোকে খৰচ কৰি পেলাই কাজিৰঙাৰ আশে পাশে থকা যিসকল বাসিন্দা আছে প্ৰত্যেকৰ যিবিলাক মানুহ চাই দুখীয়া মানুহ চাই তেওঁলোকৰ ঘৰত প্ৰত্যেকতে হোমষ্টে দিয়ক এনেও পৰ্যটনৰ আকৰ্ষণ কাজিৰঙাত বাঢ়ি আছে তাৰ উপৰিঞ্চি এতিয়া দাম বঢ়াইছে কিহৰ দাম পৰ্যটকৰ বাবে কাজিৰঙা ভিজিট কৰিলে মানে এতিয়া আকৌ ৰেহাই মানে কি কয় যিটো হেৰি আছিল আগৰ পুৰণা যিটো আপোনাৰ হেৰি আছিলে জীপ চাফাৰী যিটো ৰেভিনিউ আছিলে সেই ৰেভিনিউ আপোনাৰ বঢ়াই দিছে গতিকে ৰেভিনিউ বঢ়াই দিয়াৰ লগে লগে আমাৰ সাধাৰণ মানুহ কাজিৰঙাত ঘূৰিবলৈ নাহে কোটিপতি মানুহেহে কাজিৰঙাত ঘূৰিবলৈ সুবিধা পাব মই ভাবোঁ যে আমাৰ যিটো দক্ষিণত থকা যিটো পাহাৰ কাৰ্বি আংলঙৰ যিটো পাহাৰ সেই পাহাৰটোক মই ৰিয়েল হিৰো আচলতে আখ্যা দিওঁ যিটো মই আচলতে হৃদপিণ্ড বুলি ক'ব বিচাৰোঁ যে কাজিৰঙা নেশ্যনেল পাৰ্কৰ যিটো হৃদপিণ্ড সেইটো হৈছে আমাৰ কাৰ্বি আংলং পাহাৰটো আৰু তাৰ পৰা বিভিন্ন সময়ত যিটো পানীৰ সোঁত বৈ থাকে ভাবিছোঁ তাৰ সেই পানীখিনি আচলতে আমাৰ নেশ্যনেল পাৰ্কৰ আশে পাশে যিটো এৰিয়া সেই এৰিয়াখিনিক আচলতে এটা খুব সেমেকা কৰি ৰাখে তাৰ পৰা আমাৰ ঘাঁহ বনবোৰ এটা সুন্দৰ অৱস্থাত থাকে বানপানী হৈছে প্ৰাকৃতিক দুৰ্যোগ আৰু এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত অকল এই 9টা বা 10টা যিয়ে আছে যিকেইটা কৰিডৰ সেইকেইটাই দিয়ে যে জীৱ জন্তু পাৰ হয় এনেকুৱা নহয় যে এই গোটেই জেগাটো এই গোটেই পেজটোতে আচলতে সিহঁতি দক্ষিণৰ যিটো কাৰ্বি পাহাৰ তাতে সিহঁতি যায় আৰু গোটেইখিনিতো কৰিডৰ কৰাৰ সম্ভৱ নহয় গতিকে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সিহঁতি গোটেই এৰিয়াটোৱে লয় আৰু গোটেই নেশ্যনেল পাৰ্ক আমাৰ ঘৰত আহি পেলাই পহু সোমাই যায় গাহৰি আহে তেনেকৈ গোটেই বিভিন্ন সময়ত বিশেষকৈ বানপানীৰ সময়তে আচলতে এই জীৱ জন্তুবোৰ পাৰ হয় গতিকে পাহাৰটো আচলতে আমি যিমান পাৰোঁ সংৰক্ষণ কৰিব লাগে এটা কাতৰ অনুৰোধ আচলতে যে এই কাৰ্বি পাহাৰটোক যাতে কোনো স্বাৰ্থত অসুবিধা নোহোৱাকৈ আচলতে তাক সংৰক্ষণ কৰিব লাগে মই বৰ্তমান আছো কাজিৰঙা নেশ্যনেল পাৰ্কৰ সীমান্তত আৰু মোৰ পাছফালে এয়া হ'ল কাজিৰঙা নেশ্যনেল পাৰ্ক বৰ্তমান যি এক বিতৰ্কৰ সৃষ্টি হৈছে যে 10 কিলোমিটাৰ ইক'চেনচিটিভ জোন ৰিডিউচ কৰি অসম চৰকাৰে এক প্ৰস্তাৱ গ্ৰহণ কৰিছে যে 1 কিলোমিটাৰ বা 3 কিলোমিটাৰ হ'ব লাগে কিন্তু বৃহৎ প্ৰশ্নটো হ'ল এই চৰকাৰৰ তৎপৰতা কিয় বৃদ্ধি পাইছে আজি আমি ইয়াত স্থানীয় বাসিন্দাসকলৰ লগত কথা পাতিছিলোঁ তাৰ পৰা গম পালোঁ যিটো তথ্য আপোনাৰ গভৰ্ণমেণ্ট ৱেবছাইট nmet.government.in উপলব্ধ তাত লিখা আছে যে অফিচিয়েল মিনিষ্ট্ৰী অফ মাইন ৰেকৰ্ডছ আইডেণ্টিফাই ৰেয়াৰ আৰ্থ এলিমেণ্ট mineralization in the Panbari Geleke area of northern Karbi Anglong. GSI's early work found anomalous rare earth element values there and subsequent exploration delineated an estimated 33.90 million tons of rare earth element bearing material at an average of 819 ppm over 75 kilometer. আৰু এটা ইণ্টাৰেষ্টিং কথা লিখা আছে however early development plans faced strict hurdles because the mineralized zone overlaps with eco-sensitive buffer zones near Kaziranga National Park and crucial animal migration corridors. ইয়াত প্ৰশ্নটো হ'ল ইয়াতে যিসকল স্থানীয় লোক আছে তেওঁলোকে এটাই ভয় প্ৰকাশ কৰিছে সেইটো হ'ল যে যদি এই 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ বা 3 কিলোমিটাৰ ইক'চেনচিটিভ জোন কৰি দিয়া যায় তেতিয়াহ'লে নৰ্দাৰ্ণ কাৰ্বি হিলছত কিন্তু খনন কাৰ্য আৰম্ভ হ'ব প্ৰশ্নটো হ'ল যে এই নৰ্দাৰ্ণ কাৰ্বি হিলছটো কাজিৰঙা নেশ্যনেল পাৰ্কৰ কাৰণে কিয় ইম্পৰ্টেণ্ট কাৰণ যেতিয়া কাজিৰঙা নেশ্যনেল পাৰ্কত যেতিয়া বাৰিষা ছিজনত ইয়াতে বানপানী হয় তেতিয়া ইয়াৰে বন্যপ্ৰাণীবিলাক গৈ পেলাই নৰ্দাৰ্ণ কাৰ্বি হিলছত বসবাস কৰে আৰু যদি খনন কাৰ্য আৰম্ভ হয় আৰু নৰ্দাৰ্ণ কাৰ্বি হিলছটো ধ্বংস হয় তেতিয়াহ'লে কাজিৰঙা
বন্যপ্ৰাণীবিলাক কিমান সুৰক্ষিত সেই এক বৃহৎ প্ৰশ্ন এতিয়া চবতছে ডাঙৰ প্ৰশ্নটো হ'ল যে গভৰ্ণমেণ্টৰ এই যি তৎপৰতা এয়া এই ৰেয়াৰ আৰ্থ এলিমেণ্ট খনন কৰাৰ কাৰণেই এই তৎপৰতা বৃদ্ধি পাইছে নেকি আপোনালোকে কি বিচাৰে কাজিৰঙা নেশ্যনেল পাৰ্ক সুৰক্ষিত হৈ থাকক যি অসমৰ এক গৌৰৱ নে 1 কিলোমিটাৰ বা 3 কিলোমিটাৰলৈ ৰিডিউচ কৰি এই ৰেয়াৰ আৰ্থ এলিমেণ্ট খনন কৰিবলৈ দি ভৱিষ্যতে যদি গৈ এয়া নেপালী খুঁটি হয় সেয়াও এক ভয় আছে এই প্ৰশ্ন ৰাইজলৈ দিলোঁ মই আফ্ৰিদা হুছেইন কাজিৰঙা নেশ্যনেল পাৰ্কৰ পৰা আৰু এই কণ্টেণ্টটো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব